নাৰেঙ্গীৰ বীৰকুছিৰ সৰস্বতী বাগধনী স্কুলত হিয়াৰ আমঠু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি। সুগন্ধি মহিলা মঞ্চৰ উদ্যোগত আৰু সৰস্বতী বাগধনীৰ সহযোগত অনুষ্ঠিত হয় অনুষ্ঠান। জুবিন গাৰ্গৰ জনপ্ৰিয় গীত মায়াবিনীৰ ৰাতিৰ বুকুত শীৰ্ষক গীতটি গাই আৰু নাহৰ গছৰ পুলি বিতৰণ কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। জুবিন গাৰ্গৰ ছবিত বন্তি প্ৰজ্বলন কৰে সুগন্ধি মহিলা মঞ্চৰ সভানেত্ৰী নিজৰা দত্তই। অনুষ্ঠানত কণ্ঠশিল্পী ময়ূৰী দত্তই জুবিন গাৰ্গৰ কালজয়ী গীত পৰিৱেশন কৰি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে। সৰস্বতী বাগধনীৰ ছাত্ৰ ছাত্ৰীসকলে জুবিন গাৰ্গৰ গীত মাত আৰু নৃত্য পৰিৱেশন কৰি উপস্থিত ৰাইজক আপ্লুত কৰে। অনুষ্ঠানত সুগন্ধি মহিলা মঞ্চৰ মহিলা সমিতিৰ সম্পাদিকা স্মৃতাক্ষী বৰা আৰু জুৰি কলিতা, সৰস্বতী বাগধনী স্কুলৰ অধ্যক্ষা দুলুমণি কলিতাকে ধৰি ভালেমান বিশিষ্ট লোক উপস্থিত থাকে। আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি এই অনুষ্ঠানটিলৈ আজি আমি হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গদেৱৰ শ্ৰদ্ধাঞ্জলি উদ্দেশ্যে অনুষ্ঠানটি আয়োজন কৰিছোঁ। আজি অনুষ্ঠানটি আয়োজন কৰিছোঁ আমি সুগন্ধি মহিলা মঞ্চৰ উদ্যোগত আৰু সৰস্বতী বাগধনী বিদ্যালয়ৰ সহযোগত। আৰু আমাৰ এই অনুষ্ঠানটিত আজি জুবিন গাৰ্গদেৱক শ্ৰদ্ধাঞ্জলি জনাবলৈ বিভিন্ন ক্ষেত্ৰৰ বিশেষ অতিথিও আজি আমি ইয়াত আমন্ত্ৰণ কৰি আনিছোঁ। তেওঁলোকক আমি এখনি ফুলাম গামোচাৰে আৰু যিহেতু জুবিন গাৰ্গদেৱে নাহৰ ভাল পাইছিল, নাহৰ পুলিয়ে তেওঁলোকক আমি সম্বৰ্ধনা জনাইছো। আৰু আজি আমি ইয়াত যিসকল মুকবধী ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ মাজত জুবিন সম্পৰ্কে কিছু আভাস দিবলৈ চেষ্টা কৰিছো। আৰু আমাৰ বিশেষ অতিথিকেইজনকো আমি তেওঁলোকক আহ্বান জনাইছো জীৱনৰ বিষয়ে তেওঁলোকক এই ছাত্ৰ ছাত্ৰীসকলক কিছু আদৰ্শ আৰু সেইহেতুকে আমি জুবিন গাৰ্গদেৱৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত কিছু প্ৰতিযোগিতাও আমি আয়োজন কৰিছিলো। আমি ছবি অংকন কৰিবলৈ শাখাত দিছিলো গীতা ৰাখিবলৈ আৰু শাখাত দিছিলো জুবিন গাৰ্গদেৱে বগলী চৰাই পুহিছিল। আপোনালোক সকলোৱে জানেই বগলী চৰাই আঁকিবলৈ তেওঁলোকে খুব ধুনীয়াকৈ হৈছে চিত্ৰাংকন প্ৰতিযোগিতা। তেওঁলোক সকলোৱে বৰ ধুনীয়া ধুনীয়া আঁকিছে। আৰু অকল চিত্ৰাংকন বুলিয়ে নহয়, আমি স্মৃতি শক্তি প্ৰতিযোগিতাও আয়োজন কৰিছো। স্মৃতি শক্তি প্ৰতিযোগিতা আয়োজন কৰিছো আমি তেওঁলোকৰ মাজত ধৰক কেইখনমান চিনেমাৰ নাম, কেইটামান গানৰ তেওঁলোকৰ মাজত আমি প্ৰতিযোগিতা আয়োজন কৰিছো। আৰু আজি আমাৰ এই সভাত তেওঁলোকক প্ৰাইজ প্ৰতিযোগিতাসমূহৰ প্ৰাইজ বিতৰণ কৰিম। আৰু এই প্ৰতিযোগিতাখনে ছাত্ৰ ছাত্ৰীসকলৰ কিছুমানে গীত ধৰক গীতত নৃত্য কৰিছে, যিহেতু তেওঁলোকে গাব নোৱাৰে আৰু তেওঁলোকে ভাইলিন বজাইছে। আৰু আমাৰ সুগন্ধি মহিলা মঞ্চৰ কেইগৰাকীমান সদস্যই জুবিন গাৰ্গদেৱৰ গীত পৰিৱেশন কৰিছে আৰু কিছুমান কেইগৰাকী মানে ধৰক জুবিন গাৰ্গৰ ওপৰত কবিতা লিখি ইয়াতে কবিতাও আবৃত্তি কৰিছে। ভাবিছো, আশা কৰিছো আমাৰ এই আজি যিটো অনুষ্ঠান আমি আয়োজন কৰিছো আমাৰ সুন্দৰভাৱে সফল হওক। আৰু ইয়াৰ পৰা আমি প্ৰাৰ্থনা জনাইছো হিয়াৰ আমঠু জুবিন গাৰ্গদেৱৰ আত্মাই শান্তি পাওক, তেখেত স্বৰ্গত শান্তিয়ে বাস কৰক। আৰু আমাৰ এতিয়া যিসকল নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকল তেওঁ স্বৰ্গৰ পৰা এই ল'ৰা ছোৱালীসকলক আশীৰ্বাদ দিয়ক, যাতে এই ল'ৰা ছোৱালীসকলে তেওঁ আশীৰ্বাদ তেওঁ অনুকৰণ কৰি তেওঁৰ কথাৰে তেওঁ আদৰ্শৰে তেওঁলোক পৰিচালিত হ'ব পাৰে। সকলোকে আশীৰ্বাদ কৰক, সকলোকে দেশখনো সুখ শান্তিয়ে থাকক। আমি সকলো তেওঁৰ আদৰ্শৰে আমি সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে যাতে সুশান্তি আমাৰ অসমখনত বাস কৰি আমি থাকিব পাৰো, সকলো একেলগ হৈ। ধন্যবাদ। আমাৰ সকলোৰে প্ৰাণৰ প্ৰাণ, আমাৰ অসমীয়া জাতিৰ আৱেগ, আমাৰ সংগীত, আমাৰ সুৰ, আমাৰ বুকুৰ আপোন জুবিন দা যোৱা ১.৫ মাহ হ'ল। আৰু জুবিন দাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই সৰস্বতী বাগধনী বিদ্যালয়ৰ সৌজন্যত লগতে সুগন্ধি মহিলা মঞ্চৰ সহযোগত এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে।
য'ত আমাক নিমন্ত্ৰণ জনাইছে। আৰু খুব দুখৰ কথা যে মৃত্যুটো স্বাভাৱিক, কিন্তু আমাৰ প্ৰাণৰ প্ৰাণ হেঁপাহৰ আমাৰ আবেগ জুবিন দা যে এনেকে আমাৰ মাজৰ পৰা নোহোৱা হৈ যাব ইমান সোনকালে, সেয়া কিন্তু আজিলৈও আমি মানে ভাবিবলৈ পৰা নাই যে জুবিন দা আমাৰ মাজত নাই। তথাপিও কায়িকভাৱে তেখেত আমাৰ মাজত নাই, তথাপিও সদায় আপোনাক আমি আপোনাৰ সংগীতেৰে, আপোনাৰ কথাৰে, আপুনি কৈ যোৱা দেখুৱাই যোৱা বাটেৰে আমি সদায় আপোনাক আমাৰ মাজত ৰাখিম। আৰু এই বিদ্যালয়খনত বিশেষকে মন কৰিছো কণ শিশুসকলে জুবিন দাৰ প্ৰতি যি আবেগ, তেওঁলোকৰ দুখ, যদিও গীতসমূহ বুজি পোৱা নাই, সৰু কণ ল'ৰা ছোৱালী, তথাপিও জুবিন দা বুলি যি হেঁপাহ আজি দেখা পাইছো। খুব ধুনীয়া এটি অনুষ্ঠান। তেওঁলোকে জুবিন দাৰ গীতত কণ্ঠদান কৰিছে, তেওঁলোকে জুবিন দাৰ গীতত নৃত্য পৰিৱেশন কৰিছে। লগতে সুগন্ধি মহিলা মঞ্চ প্ৰথম প্ৰয়াস, আৰু সেই প্ৰথম প্ৰয়াসতে এই বিদ্যালয়খনৰ জৰিয়তে তেওঁলোকে জুবিন দাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এটা অনুষ্ঠান আয়োজন কৰিছে। আমি সমভাগী হবলৈ পাই বহুত ধন্যবাদ জনাইছো। আৰু বৰ্তমান সময়ত আমি জুবিন দাৰ ন্যায় বিচাৰিছো, কাৰণ যেতিয়ালৈকে আমি ন্যায় নাপাওঁ তেতিয়ালৈকে আমি শান্তিত নাথাকো। আৰু শেষতে এটা কথাই কওঁ, আমাৰ চৰকাৰখনৰ ওপৰত আস্থা আছে, ভৰসা আছে, বিশ্বাস আছে, আইনৰ ওপৰত চকু মুদি বিশ্বাস কৰো। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়াক মানে অনুৰোধ জনাইছো, কটজোৰে হাতযোৰ কৰি এটাই আহ্বান কৰিছো যে ছাৰ যিমান সোনকালে পাৰে আমাক ন্যায় দিয়ক। আমি না অনুষ্ঠান কৰিব পাৰিছো, না আমি কিবা গানৰ কিবা আগবাঢ়িব পাৰিছো, কাৰণ গান মানে আমাৰ জুবিন দা আৰু অসম মানে জুবিন দা। গতিকে সেই মানুহজনেই নাই, আমি কি লৈ গাম, কাৰ আগত গাম, বা তেওঁ আমাৰ উৎসাহ, তেওঁ আমাৰ পথ প্ৰদৰ্শক আছিল। গতিকে আমি একো কামেই কৰিব পৰা নাই। বৰ্তমান সময়ত আমি ন্যায় বিচাৰিছো আৰু জাষ্টিচ ফৰ জুবিন দা। এটাই কথাই কওঁ, এই মুহূৰ্তত কথা কবলগীয়া একো নাই আচলতে। আৰু এনেকুৱা লাগিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানসমূহত মাতিছে, সেই সময়খিনিত ভাল লাগে, মানে জুবিনদাৰ গীতবোৰ গাওঁ, এনেকুৱা অনুভৱ হয় যেন দাদা ওচৰতে বহি আছে, এই গা মই বহি আছো গা, এনেকে যেন কয়, এনেকুৱা অনুভৱ হয়। গতিকে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানসমূহত বিচাৰিছে, মাতিছে, গৈছো। আৰু বৰ্তমান সময়ত এটা কথাই কওঁ যে দাদাক ন্যায় লাগে, আমি ন্যায় বিচাৰিছো, গৰিমাৰ বৌক ন্যায় লাগে। গোটেই অসমখনে কান্দিছে, গোটেই অসমখনে শুৱা নাই। আৰু আমাৰ জুবিন দা অসম, ভাৰত তথা পৃথিৱীয়ে দেখুৱাই থৈ গ'ল জুবিন দা কি আছিলে। গতিকে যুগে যুগে আমাৰ জুবিন দা জীয়াই থাকিব, অসমীয়া জাতি জীয়াই থকালৈকে জুবিন দা থাকিব, সাগৰত পানী থকালৈকে, গছ পাত চৰাই চিৰিকটি পশু পক্ষী থকালৈকে পৃথিৱীত আমাৰ জুবিন দা জীয়াই থাকিব। জয় জুবিন দা। সৰস্বতী পাঠদান প্ৰাংগণত পাতিছে সুগন্ধি মহিলা মঞ্চৰ তৰফৰ পৰা। আজি ইয়াত জুবিন দাৰ যিটো শ্ৰদ্ধাঞ্জলি পাতিছে, সেইটোত উপস্থিত থাকিবলৈ পাই ভাল লাগিছে। যদিও মানে এটা দুখ আমাৰো আছে যে জুবিন দা নাই আমাৰ মাজত, কিন্তু সেইটো আমি সপোনতো ভবাই নাছিলো যে জুবিন দাক আমি পাতিব পাৰিম। সদায় বিচাৰো জুবিন দা আমাৰ মাজত থাকে। সদায় প্ৰকৃতি প্ৰেমী আছিলে, গতিকে আমি নিজৰ যিখিনি আদৰ্শ আমি চলিব পাৰো। সদায় মনত ৰাখিব লাগিব যে জুবিন দা আমাৰ মাজত সদায় আছে, সদায় থাকিব। সকলোৱে ভাল পোৱা নাছিল, পৃথিৱীৰ মানুহে তেওঁক বিচাৰিছিলে, কিন্তু হঠাৎ নোহোৱা হৈ যোৱাৰ কাৰণে আমি বহুতখিনি মনত কষ্ট পাইছো। আমি বিচাৰিছো অতি সোনকালে আমাক ন্যায় দিয়ক। চৰকাৰৰ ওপৰত আমাৰ বিশ্বাস বহুতখিনিয়ে আছে, তথাপিও আৰু আমি প্ৰশাসনৰ ওচৰত প্ৰাৰ্থনা জনাইছো যাতে আমাক ন্যায় তেওঁলোকে অতি সোনকালে দিয়ক। আৰু আমি আশা ৰাখিছো যে আমি সোনকালে ন্যায় পাওঁ, কাৰণ ন্যায় ব্যৱস্থাটো যিমানেই দেৰি হ'ব সিমানে মানুহৰ পেচেঞ্চ কমি যায়। আৰু আমি আশা ৰাখিছো, চৰকাৰৰ ওপৰত আস্থা আছে, সোনকালে যদি ন্যায়টো দিয়ে, কাৰণ আমাৰ কৰিব লগা বহুতখিনি কাম আছে। আৰু আমি আশা ৰাখিছো সোনকালে যিমানেই হয় সিমান সোনকালে অসমবাসীৰ কাৰণে, সকলোৰ কাৰণে ভাল। আৰু জুবিন দাই আমাক যিটো দেখাই গ'ল, সেইখিনি আমি এতিয়া গম পালো, ৰিয়েলাইজ কৰিলো তেওঁ কেনেকুৱা ব্যক্তি আছিলে, আৰু তেওঁ সদায় আমাৰ মাজত থাকিব আৰু আমাক অনুপ্ৰেৰণা দিব বুলি আমি বিশ্বাস কৰি লৈছো। আজি আমি সুগন্ধি মহিলা মঞ্চৰ
সমূহ কৰ্মকৰ্তা আমি সকলোৱে মিলি আৰু সৰস্বতী বাগধনী বিদ্যালয়ৰ সহযোগত আমি জুবিন গাৰ্গদেৱৰ আমাৰ হিয়াৰ আমঠু তেখেতৰ শ্ৰদ্ধাঞ্জলি আমি অনুষ্ঠান এটি পাতিছো সকলোৰে সহায় সহযোগিতাৰে যিমানখিনি পাৰো আমি চেষ্টা কৰিছো আচলতে আমাৰ এইটো বেছি দিন হোৱা নাই আমাৰ জন্ম বেছি দিনৰ নহয় সুগন্ধি মহিলা মঞ্চ খুব কম দিনৰ গতিকে আমাৰ হয়তো কিবা ভুল হ'ব পাৰে বা নাজানো আমি কিবা যদি ভুল কৰিছো সকলোৱে আপোনালোকেও আহি আমাক যথেষ্ট সহায় কৰিছে আমাৰ শুধৰাই ল'ব যদি আমি কিবা ভুল হৈছে আমাৰ শুধৰাই ল'ব নমস্কাৰ আজি আমাৰ সুগন্ধি মহিলা মঞ্চৰ উদ্যোগত সৰস্বতী বাগধনী বিদ্যালয়ৰ সহযোগত আমি জুবিন গাৰ্গ ডাঙৰীয়াদেৱক এখন শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা আয়োজন কৰিছোঁ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি বিভিন্ন কাৰ্যসূচী ৰাখিছোঁ বিভিন্নজন বক্তাক আমি আমন্ত্ৰণ কৰিছিলোঁ তেখেতৰ উদ্দেশ্যে দুআষাৰ ক'বলৈ তেখেতসকলৰ বিনামূলীয়া সময় খৰচ কৰি আমাৰ মাজত উপস্থিত হৈছেহি লগতে আমাৰ অসমৰ জনপ্ৰিয় শিল্পী মৌৰী দত্ত আমাৰ মাজত উপস্থিত হৈছেহি বা ইয়াৰে বিদ্যালয়ৰ মানে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ নৃত্য প্ৰদৰ্শন কৰিছিলে আৰু এতিয়া মানে শিক্ষক শিক্ষয়িত্ৰীসকলে এতিয়া সমবেত সংগীত পৰিৱেশন কৰিব আমাৰ এইটোৱে উদ্দেশ্য যে জুবিন গাৰ্গদেৱৰ সৃষ্টিৰাজি আমি প্ৰতিজন অসমীয়াৰ মাজত মানে জগাই তুলিম সজাগ কৰিম আৰু তেখেত যিহেতু আমাৰ কায়িকভাৱে আমাৰ মাজত নাই হ'লেও আমাৰ মানে প্ৰয়াস তেখেতক মানে সৃষ্টিৰাজি প্ৰতিজন অসমীয়া প্ৰতিজন জুবিন প্ৰেমীৰ মাজত জীয়াই ৰখাটো এইটো আমাৰ ক্ষুদ্ৰ প্ৰয়াস আগলৈ আমি অব্যাহত ৰাখিম তেখেতক জীয়াই ৰখাৰ কাৰণে আমাৰ Stay informed, stay ahead. News NE 365.